হয় নমস্কাৰ আশা কৰো সকলো ভালে আছে আৰু মই আজি আপোনালোকলৈ এনেকুৱা এটা ইনফৰমেশ্যন লৈ আহিছো যিটো ইনফৰমেশ্যনে আপোনালোকক সহায় কৰিব কিয়নো আপুনি এখন সেকেন্ড হ্যান্ড গাড়ী বিচাৰি থাকে আৰু একদম বাজেটত বিচাৰি থাকে আৰু কেনে ধৰণৰ গাড়ী আপুনি বিচাৰি আছে তো এই ভিডিওটো চোৱাৰ পিছত আপোনালোকৰ বাজেটত গাড়ীখন পাবই কিন্তু মডেল কিটাও খুব ধুনীয়া ধুনীয়া পাব আৰু আপোনালোকে বিচাৰি থাকে সুইফট ডিজায়াৰ আপোনালোকে বিচাৰি থাকে ওয়েগনাৰ আপোনালোকে বিচাৰি থাকে Hyundai Accent এনে ধৰণৰ গাড়ী আপুনি বিচাৰি থাকে আৰু মডেলটো খুব ধুনীয়া মই আপোনালোকক ক'ব বিচাৰিছো যদি আপোনালোকৰ হাতত 3 লাখ টকা আছে মাথো যদি আপোনাৰ হাতত 3 লাখ টকা আছে তেতিয়া হলে এই ভিডিওটো চোৱাৰ পিছত আপোনালোকৰ ঘৰলৈ একদম শোৰুম কন্ডিশন এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব জেনুইন মিটাৰ জেনুইন কালাৰ জেনুইন ইঞ্জিন গতিকে এই ভিডিওটো আপোনালোকৰ কাৰণে ইনফৰমেটিভ হ'ব বুলি মই আশা কৰিছো লগতে আপোনালোকে কোৰ পৰা ভিডিওটো চাই আছে বেছি দেৰি নকৰিব যদি আপুনি এখন গাড়ী কিনিম বুলি ভাবি আছে মই ক'ব বিচাৰিছো যে সেকেন্ড হ্যান্ড গাড়ী যে আপোনালোকে ল'ব তো আপোনালোকে কেশ টকাত ল'ব চাব কিয়নো আজি যিখিনি গাড়ী দেখম একদম 3 লাখ টকা বাজেটত 3 লাখ টকা ওপৰত গাড়ী নাই গতিকে আপুনি 3 লাখ টকা গাড়ীখন আপুনি যদি ফাইনান্স কৰি লয় তেতিয়া হলে ৰেট অফ ইন্টাৰেষ্টটো আপোনাৰ বাঢ়ি যাব আৰু ইএমআই কৰি লোৱা মানে আপোনাৰ এটা হেডেক মই কওঁ 3 লাখ টকাত আপোনালোকে ভাল কালেকচন গাড়ী পাব সো এই ভিডিওটো আপোনালোকে শেষলৈকে চাওক আৰু গাড়ীখিনি চোৱাৰ পিছত আপোনালোকৰ ল'ব মন যাব আৰু পোৱা বিকত আপোনালোকে কেছত ল'ব চাব তো বলক বেছি দেৰি নকৰো খুব ধুনীয়া ধুনীয়া গাড়ী আছে ৰাস্তাটো আছে ফিল্ডটো আছে মই দেখুৱাই আছো গাড়ীখিনি আপোনালোকক ধুনীয়া হৈ আছে দেখিছে গাড়ী ইমান ধুনীয়া হৈ আছে আৰু এফালে এখন ওয়েগনাৰ আৰু দাদা আছে মোৰ লগত দাদা যেহেতু নমস্কাৰ দাদা যেহেতু ওয়েগনাৰ আছে কিমান মডেলৰ ওয়েগনাৰ এখন ওয়েগনাৰ আপোনাৰ 2018 লাষ্টৰ হয় 5 টনৰ গাড়ী আৰু আপোনাৰ গ্ৰেণ্ড আইটেন এখন আপোনাৰ 2016 মডেল হয় 5 টনৰ আৰু Hyundai Accent 2014 গাড়ী হয় কিন্তু আপুনি গাড়ীখন যদি ওচৰৰ পৰা চাই বা ইঞ্জিন চাই আপুনি নকব যে 14 গাড়ী বুলি আপুনি আমাক দেখাই দিলে গম পাব ইন্টেৰিয়ৰ চাওক ইঞ্জিন চাওক আপুনি নকব যে 14 গাড়ী বুলি গাড়ী দেখিছিল বহুত ধুনীয়া সঁচাকে বহুত ধুনীয়া হৈ আছে এনে ধৰণৰ যদি গাড়ী আপুনি বিচাৰি আছে ন তো ল'ব পাৰে আমি ইঞ্জিনটো পৰা ইঞ্জিনটো দেখাই দিওঁ গাড়ীখন অকমান চাওক 14 ইঞ্জিন বুলি কোনো ধৰিব নোৱাৰিব ওকে দেখিছেনে গাড়ীবিলাকৰ ইঞ্জিন দেখিছে খুব ধুনীয়া হৈছে এখন এনে প্ৰাইস কিমান বিচাৰিছে এখন আপোনাৰ 285 আহিব 2,85,000 ডকুমেন্ট ট্ৰান্সফাৰ কৰি দিম লগতে আপোনাৰ গাড়ী কিবা কাগজপত্র খেলি মিলি আছে নেকি একো ডকুমেন্ট আপুনি হেৰি নাপায় কমপ্লিট ডকুমেন্ট আপডেট পাব কাস্টমাৰে ইনক্লুডিং ট্ৰান্সফাৰলৈকে আমাৰ থাকিব তো 2,85,000 তেওঁ দাম কৈছে আৰু আপোনালোকে যদি লম বুলি ভাবিছে মুঠতে 3 লাখ টকা তলত Hyundai Accent খুবে ধুনীয়া হৈ আছে SX মডেলটো হয় তো ল'ব পাৰে টায়াৰ দেখিছে খুবে ধুনীয়া হৈ আছে আৰু দাদাক আপোনালোকে যোগাযোগ কৰিব নেক্সট দাদা এখন আছে ওয়েগনাৰ আমি ওয়েগনাৰখনো প্ৰথমতে আমি ইঞ্জিনটো দেখুৱাই দিম কিয়নো গাড়ী এখন ইঞ্জিনটো মেটাৰ কৰে বডি বনালে বনি যাব কিন্তু ইঞ্জিনটো মেইন হৈছে সব গাড়ীখনৰ ইঞ্জিন এখন ওয়েগনাৰখনৰ ইঞ্জিন দে এটা এপ্ৰন দেখাই দিয়ক হয় এটা এপ্ৰন দেখিছে একদম অৰিজিনাল এটা বেটাৰী আপোনাৰ বেটাৰী নতুন পাব এখনত বেটাৰী নতুন এপ্ৰন একদম ওকে আছে এফলে চাওক এপ্ৰন আৰু এটো হৈছে ইঞ্জিন দাদা এখনৰ এটা প্ৰাইসটো কওক এখন আহিব আপোনাৰ 3 লাখ টকাত মই দি দিম 3 লাখ 18 ৰ গাড়ী VXI হয় 5 টনাৰ 64000 চলিছে জেনুইন আপুনি গাড়ীখন দেখাই দিয়ক এখন মই 3 লাখ টকাত দি দিম 3 লাখ টকাৰ ওয়েগনাৰ কিমান চনৰ বুলি ক'লে 18 ৰ লাষ্টৰ 2018 চনৰ 3 লাখ টকাত মই দি দিম 3 লাখ টকাত তেওঁ দি দিব গাড়ী ওকে আছে কতো স্ক্ৰেচ নাই কতো ডেন্ট নাই অৰিজিনাল পেইণ্টত আছে ইঞ্জিনও দেখিছে আপোনালোকে আৰু 2018 চনৰ VXI ন VXI ওকে এখন গ্ৰেণ্ড আইটেন স্পৰ্টছ আপোনাৰ 2016 ৰ মডেল হয় ওকে এখনৰ ইঞ্জিনটো চাও এখন 16 ৰ মডেল এখনৰ ৰানিং হৈছে আপোনাৰ 92000 ওকে ইঞ্জিন দেখিছে এখন গ্ৰেণ্ড আইটেন তো ইঞ্জিন দেখুৱাই দিছো এখনৰ এটা প্ৰাইসটো কৈ দিও এখন আপোনাৰ মই 295 ত দি দিম 295 ত মই গ্ৰেণ্ড আইটেন দি দিম ওকে গাড়ীখন দেখুৱাই দিও 295 বিচাৰিছে তেওঁ মই গাড়ী ভিতৰ দেখুৱাই গাড়ী বহুত ধুনীয়া হৈ আছে 295 যদি আপোনালোকে এখন গ্ৰেণ্ড আইটেন বিচাৰি আছে সো এখন ল'ব পাৰে গ্ৰেণ্ড আইটেন কাগজপত্ৰটো ট্ৰান্সফাৰ কৰি দিব কমপ্লিট কৰি দিম ফাইনান্স হ'ব নেকি এখন ফাইনান্স হোৱাটো হৈ যাব হয় কিন্তু ফাইনান্স কৰিলে কাস্টমাৰৰ আৰু লছে সেইকাৰণে মানে ফাইনান্সৰ কথা নকয় ফাইনান্স কৰিলে আপোনাৰ যিমান ডকুমেন্টেশন চাৰ্জ কৰিব এক্সট্ৰা হৈ যাব ওকে এখন জেজ হয় জেষ্ট এখন টাটা জেষ্ট আপোনাৰ XT মডেল টপ মডেলটো হয় ওকে 2015 ৰ হয় হয় এখন আপোনাৰ একে টপ মডেলটো আপোনাৰ প্ৰজেক্টৰ হেডল্যাম্প পাব এলো হিল পাব ওকে অটোমেটিক ক্লাইমেট কন্ট্ৰোল পাব ওকে ফুললি অৰিজিনাল পেইণ্টত আছে গাড়ী ফুললি অৰিজিনাল পেইণ্টত আছে টাটা এখনৰ ৰেট আহিব আপোনাৰ মই 220 দি দিম
2,20,000 আপোনাৰ ভিডিঅ' থ্ৰুৱেদি মই 2,20,000 দি দিম 2,20,000 এনে মোৰ আস্কিং কিন্তু বেছি আছে আস্কিং আছে 265 কিন্তু ভিডিঅ' থ্ৰুৱেদি মানে আপোনাৰ 220 মই ফাইনাল লাষ্ট দি দিম 2,20,000 2,20,000 মই দি দিম টাটা জেটছ পেট্ৰল 2,20,000 ন নেক্সট এখন ভাৰ্না আপোনাৰ 2013 লাষ্টৰ হয় এখন VIP নাম্বাৰ প্লেট হয় গাড়ী এখন গাড়ী মই নিজে বৰ্তমান ইউজ কৰি আছো গাড়ী এখন আপোনাৰ 25 প্লাছ মাইলেজ পাব ওকে এখন প্ৰাইচ কিমান বিচাৰিছে এখন আপোনাৰ 280 মই দি দিম 2,80,000 মই দি দিম ডকুমেন্ট ওকে আছে কমপ্লিট আপডেট পাব ইনক্লুডিং ট্ৰান্সফাৰ মই কৰি দিম ওকে এখন আছে আপোনাৰ ৱেগনাৰ আছে এখন 2014 হয় এখন 2014 VXI হয় আপোনাৰ চাৰিটা টায়াৰ আপোনাৰ ডাইৰেক্ট ব্ৰেণ্ড নিউ পাব ফুল্লি অৰিজিনেল পেইণ্টত পাব খালি বাম্পাৰ চুক এটা খালি অকণ টাচ আপ আছে বাকি ফুল্লি অৰিজিনেল পাব এখনৰ ৰানিং হৈছে আপোনাৰ 63,000 ৰানিং ৱেগনাৰ এখনৰ ইঞ্জিন আপুনি দেখাই দিব পাৰে কালাৰটো একদম ধুনীয়া লাগিছে ফুল্লি অৰিজিনেল পেইণ্টত আছে গাড়ী ফুল্লি অৰিজিনেল পেইণ্টত আছে ইঞ্জিনটো চাই লওক গাড়ীখন আপুনি ইঞ্জিন চাই দিয়ক দেখিছে একদম মজা হৈ আছে কিমান বিচাৰিছে এখন আপোনাৰ 235 দি দিম মই 2,35,000 মই ইনক্লুডিং ট্ৰান্সফাৰ 2,35,000 টকাৰ ৱেগনাৰ 2014 চনত ওকে চাৰিটা নহয় পাঁচটা টায়াৰ ব্ৰেণ্ড নিউ পাব আপোনাৰ স্পিয়াৰ টায়াৰ পৰ্যন্ত ব্ৰেণ্ড নিউ কিমান ধুনীয়া লুকছ যদি আপুনি এখন ৱেগনাৰ বিচাৰি আছে 2014 চনৰ হ'ব পাৰে কিন্তু গাড়ীখন একদম মাইণ্ড ব্লয়িং হৈ আছে গাড়ী চাওক মই দেখুৱাই দিছোঁ আপোনালোকক একলবা চাওক না গাড়ীখন দেখিছেনে মজা হৈ আছে মাত্ৰ 2,35,000 নেক্সট গ্ৰেনাইট এখন গ্ৰেনাইট 2018 হয় 18 ফাৰ্ষ্ট ওনাৰ গাড়ী এখনৰ ইঞ্জিনটো দেখুৱাই দিব ইঞ্জিন দেখাই দিম এখন আপোনাৰ ফুল্লি অৰিজিনেল পেইণ্টত আছে ওকে গাড়ী আপুনি ইণ্টেৰিয়ৰটো দেখাই দিব পাৰে ইঞ্জিন দেখাই দিব পাৰে এখন ৰানিং হৈছে 67,000 ওকে এখন আপোনাৰ 3,15,000 দি দিম মই 3,15,000 দি দিম মই ওকে 3,15,000 টকাত এখন মই যিকেইটা ৰেট কৈছো আপুনি মাৰ্কেট ট্ৰাই কৰি চাব পাৰে একদম মস্তি হৈ আছে আগত মাৰ্কেট ট্ৰাই কৰি আহক ৰেটটো তাৰ পাছত মোক পালব পেট্ৰল ন এখন পেট্ৰল দেখিছে একদম মই ধুনীয়াকৈ দেখুৱাই দিছোঁ যদি আপুনি এখন হুণ্ডাই গ্ৰেণ্ড আইটেম বিচাৰিছে এখন ল'ব পাৰে এখন মডেলটো কি 18 স্পৰ্টছ ন তো আপোনাৰ মেগনা অপচনেলটো হয় স্পৰ্টছত যিখিনি ফিচাৰ্ছ থাকে কমপ্লিট ফিচাৰ্ছে থাকিব ওকে মেগনা অপচনেল তো ঠিক আছে এখন সুইফট ডিজায়াৰ আপোনাৰ 2015 হয় এখন আপোনাৰ সেকেন্ড ওনাৰ হৈ আছে কিন্তু গাড়ী আপোনাৰ বহুত ধুনীয়া হয় কণ্ডিচনত আছে গাড়ী আপুনি ইঞ্জিন খুলি দেখাই দিব পাৰিব মই ভিতৰত দেখাই লওঁ গাড়ীখনক দেখাই দিয়ক মই গাড়ীখনৰ ভিতৰত গাড়ী বহুত ধুনীয়া হৈ আছে যদি এখন সুইফট ডিজায়াৰ বিচাৰি চাৰিটা টায়াৰ আপুনি ব্ৰেণ্ড নিউ পাব ৰানিং হৈছে মাত্ৰ 68,000 সুইফট ডিজায়াৰ যদি বিচাৰি আছে সো এখন ল'ব পাৰে মই গাড়ীখনৰ ভিতৰত দেখুৱাই দিছোঁ আৰু ইঞ্জিনটো দেখুৱাই দিম এখনো পেট্ৰল ভেৰিয়েণ্ট হয় পেট্ৰলৰ এখন দেখিছে মই গাড়ী একদম সম্পূৰ্ণ আপোনালোকৰ ইঞ্জিন সহ ভিতৰতো দেখুৱাই দিছোঁ কিমান বিচাৰিছে এখন আপোনাৰ মই 290 দি দিম 2,90,000 দি দিম যদি আপুনি এখন সুইফট ডিজায়াৰ লৈ ভাড়া মাৰিম বুলি ভাবিছে বা বিচাৰি আছে আপোনালোকৰ ঘৰৰ কাৰণে বা পাৰ্চনেল ইউজৰ কাৰণে সো এখন ল'ব পাৰে সুইফট ডিজায়াৰ 2015 চনত 15 মানে আপোনাৰ 14 ডিচেম্বৰ লাষ্টৰ হয় মানে প্ৰায় গাড়ী 3 লাখৰ তলতে আছে আৰু মই যিকেইটা ৰেট কৈছো অলমোষ্ট ফিক্স প্ৰাইস সেইটো আকৌ বাৰ্গেনিং কৰিবলৈ ধৰলে অলপ অসুবিধা হ'ব কাৰণ মানে আপোনাৰ ভিডিঅ'ৰ কাৰণে কমাই দিছো তো এনেকুৱা এখন যদি সুইফট ডিজায়াৰ কিনিব যায় মাৰ্কেটত মিনিমাম 3.5 আপুনি তো 2,90,000 মই আপোনাক সেইকাৰণে কৈছো আপোনাৰ ভিউৱাৰ্ছক আপুনি এবাৰ গাড়ীখন লোৱাৰ আগত মাৰ্কেটটো এবাৰ ট্ৰাই কৰক ৰেটটো আপুনি ৰেটটো বিষয়ে জানি পেলাই যদি পছন্দ হয় মোৰ ৰেটটো তেতিয়াহে মোৰ তাত আহক ওকে আৰু মোৰ তাত আপোনাৰ ৰেটটো কম দিছো বুলি যে গাড়ী বেয়া পাব সেইটো কোনো কথা নাই আপুনি মেকানিক লৈ আহক বা কোনোবা ডাঙৰ এক্সপাৰ্ট লৈ আহক গাড়ী যদি কিবা প্ৰব্লেম পায় আপোনালোকৰ আহা যোৱা খৰচা মই দি দিম মোৰ ফালৰ পৰা আপোনাৰ সুইফট ডিজায়াৰ পেট্ৰলৰ VXI আৰু এনে ধৰণৰ সাইড মিৰত ইণ্ডিকেটৰ আছে দেখিছে সাইড মিৰৰ ইণ্ডিকেটৰ পাই যাব আৰু 2,90,000 টকাত পাব মাৰ্কেটত আপুনি এখন গাড়ী কিনিব গ'লে 3,70,000 3,80,000 4,00,000 ক'ব আপোনাক দাম কিন্তু দাদাই আপোনাক মাত্ৰ 2,90,000 কৈছে যদি পছন্দ হৈছে সো এখন ল'ব পাৰে তো কথা হ'ল তো মই আপোনালোকে এখন ৱেগনাৰ দেখাইছোঁ আৰু এখন চিল্কি চিলভাৰ এখন ৱেগনাৰ দেখাইছোঁ এখন সুইফট ডিজায়াৰ দেখাইছোঁ এখন গ্ৰেণ্ড আইটেম দেখাইছোঁ যিখিনি গাড়ী দেখুৱাইছোঁ একদম ধুনীয়া গাড়ী দেখাইছোঁ আৰু জেনুইন মিটাৰ ইঞ্জিন একদম জেনুইন হয় কালাৰো একদম জেনুইন হয় ইয়াত কোনো আপোনাৰ মিছা নাই যদি আপোনাৰ বাজেটত এখন গাড়ী কিনিম বুলি ভাবিছে এইখিনি গাড়ীৰ মাজৰ পৰা আপুনি এখন কিনক স্ক্ৰীনত নাম্বাৰটো আহি আছে দাদাক আপোনালোকে যোগাযোগ কৰক আৰু পৰাপক্ষত আপোনালোকে গাড়ী কেছত ল'ব চাওক
কিয়নো গাড়ী 3 লাখ টকা তলতে আছে, 3 লাখ টকাৰ ওপৰত নায়েই গাড়ী। আৰু গাড়ীখিনি খুব ধুনীয়া, 18 চনৰ 15 চনৰ 14 চনৰ, বুজি পাইছেনে আপোনালোকে? এইখিনিত গাড়ী চলাই আপোনালোকে ভালো পাব, লগতে আপোনালোকৰ গাড়ীখন দিনো যাব। চাবচোন 2015, 16, 14 এনেধৰণৰ যিবিলাক মডেল আছিলে গাড়ীবিলাক খুব ধুনীয়া চলাবলৈ। চ' মই এইকাৰণে আপোনালোকক কৈছোঁ, যদি আপুনি এখন ৱেগনাৰ কিনিম বুলি ভাবি আছে, বা এখন ছুইফ্ট ডিজায়াৰ কিনিম বুলি ভাবি আছে, বা এখন গ্ৰেণ্ড আইটেন কিনিম বুলি ভাবি আছে, তেতিয়াহ'লে দাদাক আপোনালোকে যোগাযোগ কৰক, স্ক্ৰীণত নাম্বাৰটো আহি আছে। আৰু ভিডিঅ'টো কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে তো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ।